অসমত থকা প্ৰতিজন লোকৰ অন্তৰত অসমীয়া পৰম্পৰাৰ প্ৰতি অসংজ্ঞায়িত প্ৰেম লুকাই আছে। আজি তাৰে এক উদাহৰণ দাঙি ধৰিলে শিৱসাগৰৰ মাৰোৱাৰী সমাজে। গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় বিহুত অংশগ্ৰহণ কৰিবলৈ শিৱসাগৰ মাৰোৱাৰী যুৱ মঞ্চৰ ১৩ গৰাকী যুৱতীয়ে বিহু অনুশীলন কৰি আছে। তেওঁলোকে বিগত ৩টা বছৰে মাৰোৱাৰী যুৱ মঞ্চৰ হৈ অসমৰ বহু ঠাইত বিহু প্ৰদৰ্শন কৰি আহিছে। অনা অসমীয়া বুলি উপলুঙাসূচক মন্তব্য কৰা লোকসকলক অসমত বাস কৰা মাৰোৱাৰী সমাজে এইবাৰ বুজাই দিব বিচাৰিছে যে অসমত বাস কৰা আনসকল লোকৰ নিচিনাকৈ তেওঁলোকৰ অন্তৰতো অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি অসংজ্ঞায়িত প্ৰেম আছে। অসমৰ বাহিৰৰ পৰা আহি অসমক আপোন কৰি লোৱা আৰু অসমৰ মাটিতে হাড় পেলাবলৈ সাজু হোৱা প্ৰতিজন ব্যক্তি সম্প্ৰদায়ক অসমীয়া সংস্কৃতিক আদৰি ল'বলৈ মাৰোৱাৰী যুৱ মঞ্চই অনুৰোধ জ্ঞাপন কৰে। সৰ্বপ্ৰথমে মই সমগ্ৰ অসমবাসীলৈ বহাগ বিহুৰ শুভেচ্ছা যাচিছোঁ। মই মাৰোৱাৰী যুৱ মঞ্চ প্ৰগতি শাখাৰ তৰফৰ পৰা আমি গুৱাহাটী ব্ৰাঞ্চলৈ গৈ আছোঁ। পূৰ্বোত্তৰ আপোনাৰ লুইতপৰীয়া বিহু সন্মিলনে আমাক আমন্ত্ৰণ কৰিছে। এই আমন্ত্ৰণৰ মান ৰাখি আমি তালৈ আমাৰ নাচনীসকলক লৈ তাত যাম বুলি ভাবিছোঁ আৰু বহুতেই ভাল লাগিছে যে এই অপৰচুনিটিটো আমি পাইছোঁ। আৰু আমাৰ কাৰণে বহুত ডাঙৰ কথা যে আমি মাৰোৱাৰী সমাজৰ তৰফৰ পৰা শিৱসাগৰ মাৰোৱাৰী সমাজৰ তৰফৰ পৰা আমি যাবলৈ সুযোগটো পাইছোঁ। আমাৰ 13জনী যাব ছোৱালী। আগতে কৰিছে, আমাৰ যোৱা 3 বছৰৰ পৰা পাৰফৰ্মেঞ্চ কৰি আছে। আমাৰ অসমবাসী য'তে আমাৰ মাৰোৱাৰী কমিউনিটি আছে, মই চবকে ৰিকুৱেষ্ট কৰোঁ যে আমাৰ যেনেকৈ শিৱসাগৰৰ পৰা এটা ইমান ধুনীয়া গ্ৰুপ এটা ওলাই আহিছে, তেওঁলোকে আগবাঢ়ি আহক, নিজৰ ছোৱালীকো আগবঢ়াই লৈ যাওক আৰু আমি যেনেকৈ আজি এই সুযোগটো পাইছোঁ তেওঁলোকে পাব বুলি আশা কৰিছোঁ। শিৱসাগৰৰ পৰা ফ্ৰইড আলী ৰিপৰ্ট, নিউজ ইট আছাম।